এনজিঅ উইলি চাহ বাগিচা আমাৰ এইটো অঞ্চলত কেইবাখনো আছে। তো আজি বিগত 6 মাহে এই বাগানসমূহৰ দৰমহা একেবাৰে অনিয়মীয়া, দৰমহাৰ লগতে ৰেচনো একেবাৰে অনিয়মীয়া হৈ আছে, যাৰ কাৰণে এই বাগিচাসমূহ শ্ৰমিকসকলে সাংঘাতিক সমস্যাত ভুগি আছে। আৰু এই বিষয়টোক লৈ প্ৰথম অৱস্থাত শ্ৰমিকসকলে ব্যক্তিগতভাৱে বাগান মেনেজমেণ্টৰ লগত কথা বাৰ্তা চলাইছিল যে আমি খুব সাংঘাতিক সমস্যাত আছোঁ, আপোনালোকে খুব সোনকালে সমস্যাটো সমাধান কৰিব। তো এতিয়া দেখা গ'ল যে 6 মাহে পাৰ হৈ গ'ল। তো পাৰ হোৱাৰ পাছত মানে তেওঁলোকৰ যিটো ব্যক্তিগত পৰ্যায়ৰ কথা বাৰ্তা আছিলে, এই কথা বাৰ্তাটো এতিয়া শুভলৈ পৰিণত হৈছে, কাৰণ এই পৰ্যায়লৈকে শ্ৰমিকবিলাকৰ সমস্যাটো বাঢ়ি গৈছে। আৰু এইটোক লৈ আমি অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘই প্ৰথমতে লাকৰিবাম চাহ বাগিচাতে শান্তিপূৰ্ণভাৱে বাগিচা মেনেজমেণ্টক আমি ৰাজহুৱাভাৱে এখন স্মাৰকপত্ৰ দিছিলোঁ যে আজি বিগত 6 মাহে যিটো আপোনালোকে অনিয়মীয়া দৰমহা আৰু ৰেচন প্ৰদান কৰি আছে, এইটোক লৈ আমি চৰম হাৰাশাস্তিত আছোঁ, সেইটো তাৎক্ষণিক সমাধান কৰিব লাগে। তেওঁলোকে মানে বিষয়টো যেনেদৰে গুৰুত্ব দিব লাগিছিলে গুৰুত্ব নিদিলে, যে আমি আপোনালোকৰ স্মাৰকপত্ৰখন গ্ৰহণ কৰিছোঁ আৰু আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ বিষয়টো আমি প্ৰেৰণ কৰিম। তো তেওঁলোকৰ পৰা যিটো আশা কৰিছিলে শ্ৰমিকে, সেই আশা কৰাৰ মতে কোনো সুদুত্তৰ নাহিলে। তো ইয়াৰ পাছতে তেওঁলোকৰ পৰ্যায়ত যিহেতু আমি কোনো সুদুত্তৰ নাপালোঁ শ্ৰমিকসকলে, আমি টিংখং ৰাজস্ব চক্ৰৰ অফিচত ৰাজহুৱাভাৱে এখন স্মাৰকপত্ৰ দিয়া হ'ল। তো ৰাজহুৱাভাৱে স্মাৰকপত্ৰখন দিয়াৰ পাছতে এই মাহৰ 4 তাৰিখে ডিব্ৰুগড় শ্ৰম বিষয়াৰ কাৰ্যালয়ত এখন আলোচনা অনুষ্ঠিত হৈছিলে। তো ত্ৰিপাক্ষিক আছিলে। আমি আমাৰ লগতে চাহ মজদুৰ সংঘও আছিলে আৰু বাগিচা কৰ্তৃপক্ষও আছিলে। ত্ৰিপাক্ষিক আলোচনাত আমি গোটেই বিষয়বিলাক দাঙি ধৰিলোঁ শ্ৰমিক সংগঠনৰ ফালৰ পৰা, শ্ৰমিকৰ প্ৰতিনিধি হৈ, যে 2022-23 বৰ্ষত এতিয়া তেওঁলোকে যিটো লোকচানৰ দোহাই দি আছে, যে কোম্পানী লোকচানত চলি আছে, লোকচানত থকাৰ বাবে আমি দৰমহা আৰু ৰেচন নিয়মীয়া কৰিব পৰা নাই। আমি তেতিয়া তথ্য দাঙি ধৰিলোঁ যে তেওঁলোকৰ ৱেবছাইটত যিবিলাক তথ্য প্ৰদান কৰিছিলে যে 22-23 চনত তেওঁলোকে 17 কোটি লাভ কৰিছে। তেওঁলোকৰ যিমান বাগিচা আছে বাগিচাসমূহৰ পৰা 17 কোটি টকা লাভ হৈছিলে। তো 22-23 বৰ্ষত 17 কোটি টকা লাভ হৈ থকা এটা কোম্পানী এবছৰত কেনেকৈ লোকচানৰ সন্মুখীন হ'ল? তো এইবিলাক তথ্য ৰাজহুৱা কৰিব লাগে। তাত বাগিচা কৰ্তৃপক্ষই তেওঁলোকে কোনো ধৰণৰ মানে কাগজৰ পত্ৰৰ তথ্য প্ৰদান কৰা নাই। যেনেদৰে শ্ৰমিকৰ আগত ইয়াত বাগিচাসমূহতো কৈ আছিলে যে আমি লোকচানত আছোঁ, আপোনালোকে অলপ দিন ধৈৰ্য ধৰক, আমি বিষয়টো সমাধান কৰিম। তো তাতো তেওঁলোকে শ্ৰম বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত ত্ৰিপাক্ষিক আলোচনাতো কোনো ধৰণৰ কাগজৰ পত্ৰৰ তথ্য দাঙি ধৰিব পৰা নাই, কেৱল সেইটো কথাই দোহাৰি আছে লোকচানত আছোঁ। তেতিয়া আমি তথ্য উত্থাপন কৰিলোঁ যে কাগজৰ পত্ৰ আপোনালোকে 22-23 চনত 17 কোটি লাভ হৈছে বুলি কৈছে, এবছৰত কেনেকৈ লোকচানৰ সন্মুখীন হ'ল? এই তথ্যটো আপোনালোকে শ্ৰমিকৰ আগত দাঙি ধৰিব লাগে, কাৰণ শ্ৰমিকৰ জনাৰ অধিকাৰ আছে। আৰু এই কোম্পানীটো হৈছে ভাৰত চৰকাৰ 89% শ্বেয়াৰ থকা এটা কোম্পানী। আৰু এই বিষয়টো লৈ আমাৰ লগতে অন্যান্য যিবিলাক শ্ৰমিক সংগঠন আছে বা আদিবাসী ৰাইজক প্ৰতিনিধিত্ব কৰা সংগঠনবিলাকেও এটা আন্দোলন চলাই আহিছে, কিন্তু এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ মানে ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আটাইতকৈ পৰিতাপৰ বিষয় হৈছে যে যিখন চৰকাৰ চলি আছে, এই বিজেপি চৰকাৰখনে তেওঁলোকে বাৰে বাৰে কৈ থাকে যে আমাৰ চৰকাৰৰ দিনতে চাহ শ্ৰমিকৰ সৰ্বোচ্চ উন্নয়ন হৈছে। আৰু এতিয়া এই বিষয়টো যে 6 মাহে অতিক্ৰম কৰিলে, 6 মাহে অতিক্ৰম কৰাৰ পাছতো চৰকাৰখনৰ ফালৰ পৰা যিটো পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে, তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে, কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। আনকি অতি পৰিতাপৰ কথা, এই কোম্পানীটোৰ আটাইতকৈ বেছিকৈ বাগান আছে আমাৰ ডিব্ৰুগড় জিলাত। আৰু ডিব্ৰুগড় জিলাৰ ভিতৰত সমষ্টি হিচাপে আছে টিংখং সমষ্টি। টিংখং সমষ্টিত আমাৰ খোৱাং, বামুণবাৰী, ৰাজগড়, লাকৰিবাম, টিংখং, দিলিবাৰী ডিভিজন লগাই কেইবাখনো বাগান আছে। কিন্তু এই সমষ্টিটোৰ আমাৰ যিজন বিধায়ক বিমল বৰা বিধায়ক হোৱাৰ উপৰি হৈছে উদ্যোগ মন্ত্ৰী। আৰু তেখেতে উদ্যোগ মন্ত্ৰী হৈ থকাৰ অৱস্থাত তেখেতৰ সমষ্টিৰ কেইবা হাজাৰ চাহ শ্ৰমিকে আজি যিটো জীয়াটো ভুগি থাকিবলগীয়া হৈছে, তাৰ পাছত এজন উদ্যোগ মন্ত্ৰী হৈ সেই উদ্যোগৰ শ্ৰমিকসকলে যে প্ৰাপ্য দৰমহা সময়মতে পোৱা নাই। আৰু আমি সকলোৱে জানো যে আমাৰ যিসকল শ্ৰমৰ লগত জড়িত আটাইতকৈ কম মজুৰিত শ্ৰম কৰা শ্ৰমিকসকলে হৈছে হাড় ভঙা কষ্ট কৰে, তেওঁলোকে আটাইতকৈ কম মজুৰি পায় চাহ শ্ৰমিকসকলে। আটাইতকৈ কম মজুৰি পোৱা শ্ৰমিকসকলে এই মূল্যবৃদ্ধিৰ ভয়াৱহ দিনত ইমান হাহাকাৰ এটা পৰিস্থিতি থাকিবলগীয়া হোৱাৰ পাছত টিংখঙৰ বিধায়ক বিমল বৰা তথা উদ্যোগ মন্ত্ৰীজনে কোনো ধৰণৰ পদক্ষেপ লোৱাটো দূৰৰে কথা, একদম নীৰৱতা অৱলম্বন কৰিছে। এইটো আটাইতকৈ নিন্দনীয় বিষয়। সেইটো কাৰণে আজি এই গোটেই বিষয়বিলাকৰ ওপৰত আমি প্ৰেছ মিটখন ইয়াত কৰিছোঁ। আৰু আমাৰ মাজত উপস্থিত আছে মীৰা তাঁতী, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ কেন্দ্ৰীয় উপসভানেত্ৰী, আৰু এইফালে আমাৰ চাহ শ্ৰমিক সংঘৰ আৰু CPIML আমি প্ৰেছ মিটে আহ্বান কৰিছোঁ। এইটো ডিব্ৰুগড় জিলা
সম্পাদক আপোনালোকৰ আগত ক'লেই, কিন্তু এতিয়া এনুৱেলি কোম্পানী হিচাপত আমি যিখিনি ডিব্ৰুগড় জিলাতেই সম্পূৰ্ণ এনুৱেল কোম্পানীৰ বেছি বাগান আছে, কিন্তু এই বাগানবিলাকত আমি অসম সংগ্ৰামী চাহ শ্ৰমিক ফালৰ পৰা প্ৰত্যেক বাগানত গৈছোঁ, এনুৱেলি কোম্পানী বাগানত, কিন্তু সবে বাগানত একেই সমস্যা দেখা দিছে। আর এইটো যেহেতু সেন্ট্রাল গভর্নমেন্ট বাগান, আর এই সেন্ট্রাল গভর্নমেন্ট বাগানতে যদি এইটো সমস্যা থাকে, তেতিয়াহ'লে আপোনালোকে ভাবক যে আজি গোটেই অসমৰ চাহ শ্ৰমিকে আজি কেনেকুৱা সমস্যা ভুক্তভোগী হ'ব। আজি এনুৱেল কোম্পানীটো সেন্ট্রাল গভর্নমেন্ট বাগান হিচাপত যিখিনি আঁচনিবিলাক পাব লাগে, যিটো লেবাৰ প্ৰেজেণ্টেশ্যন এক্ট বুলি আইন আছে, এই আইনৰ অধীনত যিখিনি সুবিধা পাব লাগে এইখিনি এতিয়ালৈকে পোৱা নাই। আৰু এই সেন্ট্রাল গভর্নমেন্ট বাগানত আজি আমাৰ চাহ বাগানৰ শ্ৰমিকে যিখিনি দীৰ্ঘদিনলৈকে এহেঁতি দাবী দি আহিছে যে সেন্ট্রাল গভর্নমেন্টের বাগানত যিখিনি লেবাৰ প্ৰেজেণ্টেশ্যন এক্ট বুলি আইন আছে, এই আইনৰ মতে সুবিধা দিব লাগে, কিন্তু আজি বৰ্তমান যিটো চৰকাৰ বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰ আহাৰ পৰা যে বাগানত যিখিনি আইনী সুবিধা পাই আছিলে, এই সুবিধাবিলাক লাহে 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 নাইকিয়া হৈ গৈ আছে। আৰু এই যে নিৰ্বাচনৰ আগতে তেওঁলোকে কৈছিলে যে আমি সেন্ট্রাল গভর্নমেন্টৰ বাগানত যিখিনি দৰমহা এনুৱেল কোম্পানী খেলি মেলি হৈ আছে এইখিনি আমি পুৰা কৰিম, কিন্তু তেওঁলোকে নিৰ্বাচনৰ আগত কৈছিলে, কিন্তু নিৰ্বাচনৰ পিছতে আৰু এটা কৈছে যে নিৰ্বাচনৰ পিছতে আমি গোটেইখিনি সমস্যা সমাধান কৰিম, কিন্তু এতিয়ালৈকে দেখা গ'ল যে তেওঁলোকে একো কৰা নাই। আকৌ এটা প্ৰতিশ্ৰুতি দিয়া নিচিনাই কৈছিলে তেওঁলোকে যে আমি 21 তাৰিখৰ পিছতে ধৰ সব ঠিক কৰি দিম বুলি, কিন্তু এতিয়ালৈকে এহেঁতি একো কৰা নাই 21 তাৰিখ পিছত। আৰু আমি যিখিনি এনুৱেল কোম্পানী হিচাপত আমি যিখিনি দাবী দিছিলোঁ, সেই দাবীখিনি তেওঁলোকে ৰক্ষা কৰা নাই। আৰু এতিয়ালৈকে এনুৱেল কোম্পানী হিচাপত 2টা দৰমহা এতিয়ালৈকে পোৱা নাই, আৰু যিহেতু ৰেচন 3টা এতিয়ালৈকে দিয়া নাই এনুৱেল কোম্পানী হিচাপত। আৰু তেওঁলোকে এটা কথা কৈ আছে যে আমি চাহ বাগানৰ শ্ৰমিকৰ কাৰণে সুবিধা কৰি দিছোঁ বুলি। এতিয়ালৈকে একো সুবিধা চাহ বাগানৰ হোৱা নাই, যে যেতিয়ালৈকে বিজেপি চৰকাৰ আহিছে কিন্তু বাগানৰ সুবিধাবিলাক এটা পিছতে এটা নাইকিয়া হৈ হৈ গৈ আছে। এই সুবিধাবিলাক বিজেপি চৰকাৰ যদি থাকিব তেতিয়াহ'লে বাগানখিনিৰ সুবিধা একেবাৰে নাইকিয়া হ'ব, কাৰণ এই বিজেপি চৰকাৰ বাগানৰ সুবিধা একো কৰিব নোৱাৰে। আৰু আটাইতকৈ দুখ লগা কথা যে আমাৰ টিংখাং সমষ্টিত উদ্যোক্তা মন্ত্ৰী থাকিও আজিলৈকে এনুৱেল কোম্পানীত যে বাগানৰ শ্ৰমিকখিনি দৰমহা লাভ কৰিব পৰা নাই, দৰমহা দিব পৰা নাই এনুৱেল কোম্পানী, এদিনো এটা খবৰ ল'বলৈ যাব পৰা নাই। তেওঁলোকৰে সমষ্টিত এনুৱেল কোম্পানী বাগান আছে। তো সেইকাৰণে আমি ভাবিছোঁ যে এই বিজেপি চৰকাৰটো যিহেতু বাগান ৰক্ষা কৰিব নোৱাৰিব, এইটো আমাৰ অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ ফালৰ পৰা দীৰ্ঘতা আমাৰ বিশ্বাস যে বিজেপি চৰকাৰ যে বাগান যাতেকে ৰক্ষা কৰিব নোৱাৰে, যিহেতু বাগানত লছ হৈছে বুলি কৈছে, তেওঁলোকে বেছি বাগান কিনি আছে এতিয়া। তো সেইকাৰণে বিজেপি চৰকাৰ বাগানৰ শ্ৰমিকৰ আকৌ এবাৰ প্ৰতাৰণা কৰিলে যে এইখিনি শ্ৰমিকে যিহেতু কাম কৰাই শ্রমিকে এহেঁতি যাতে আগবাড়িব নোৱাৰে। तो आज ही हमरा प्रेस मीट को रख ले ही जाते हमदेर बागान में 2 बार के दरमा नहीं दे है और 3 बार के रेशन नहीं दे है। और बागान में इरकोन समस्या हो है जाते हमदेर के 8 बजे हकाइला बागान में 8 बजे हकाइला और हमदेर के 4 बजे छुट्टी देला, किंतु हमदेर फैसिलिटी गिला नहीं है। और देखे जाहि जे एखन जिगला लड़ा छुआली हमदेर घर के निजर लड़ा छुआली मेट्रिक पास करी है, सेकेंड ईयर पास करी है, किंतु हमरा उधर किताब जुगान धरक नहीं पारी की कारण से
যে আগে যখন বিজেপি সরকার আই রহে প্রথম সেখন আমাদেরকে বল রহে তোদের হাজরা বাড়াই দিব, লড়া ছোয়ালিকে তোরা পড়াবি লিখাবি বলতে রহে। কিন্তু আজ হাজরাটা তো বাদে দে, আমাদের দরমাটা জনটা কাম করল দরমাটাকে টাইম মতো দেখ নাই পারে হে। তো এরকম সরকারকে তো আমাদেরকে দরকার নাই খে। আরো এখন আমরা বাগান में যেটা সমস্যা আহে, আগে ধর ঘর রিপাইন হতে রহে, लेटरिन बाथरूम खातिर प्रत्येक महीना में एक बार चार्ज होते रहे। किंतु এখন যেতনা আসনি রহে আসনি গিলা তো ছাতা তিরপাল কিবা কিবি ওগুলা সম্পূর্ণ একেবারে বন্ধ হইয়া है। ওগুলা নাই দেহে সঙ্গে এখন আমাদের দরমাটাই যখন দেখ নাই পারে है, তা আমরা শ্রমিক হইকে আমরা এটা বলে খুঁজি যে আজ আমাদেরকে कितना आसनी है आसनी गिला के बाद दे हमदेर निजर कर्मटा हमरा जोनटा काम करी काम करल दामटा हमदेर के समय मते लागी और रेशनटा हमदेर के समय मते लागी। हमरा যদি निजर काम करल दामटा समय मते पाबो त हमदेर छुआ पुता के निजे पढ़ाबो लिखाबो ওটা আমরা ঠিক করি। আর এই আমরা আজ প্রেসমিটটা করি ইয়ার পিছে প্রেসমিট যুগে দি আমরা ধর সরকারকে জানাই খুঁজি যদি আমাদের সরকার এটা যদি নাই করে এটা যদি নাই করি আমাদের সমস্যাটা সমাধান নাই করি হলে সে আমরা আসে है 7 तारीखे 7 जून में हमरा একটা মানে অনখন কার্যসূচী লেহি রাজগড় में ওটাই বল के हमरा ठीक करी हियर।